Good morning, students. আজি আমি এটা নতুন চ্যাপ্টার পঢ়িম। এটো হৈছে কোয়েশ্চন প্যাটার্ন, যেটো আমাক ক্লাস 9ত বুলি নহয়, আমাক আপ টু 12 লৈকে লাগি থাকিব। প্যাটার্ন মানে প্ৰশ্নৰ ধাৰণা, প্ৰশ্ন এটা আমি কেনেকৈ বনাও সেটোৰ ওপৰত বিলাক হৈছে, সেইবিলাক শব্দৰে বনোৱা প্ৰশ্নবোৰ হৈছে কোয়েশ্চন ওয়ার্ড বুলি বলা। ইয়াত লিখিছো আমি এনেকৈ কোয়েশ্চন ওয়ার্ড WH বা কোয়েশ্চন ওয়ার্ড। এই কোয়েশ্চন ওয়ার্ড বিলাক কি আছে? 9টা আছে কোয়েশ্চন ওয়ার্ড আমাৰ। তা আছে এই 9টা কোয়েশ্চন ওয়ার্ড হৈছে সোয়া হোৱাট মানে হৈছে কি, মানে where মানে কত, when মানে কেতিয়া, why মানে কিয়, who কোন, whose কাৰ, which কোনটো, whom কাৰ, how কেনেকৈ। এটা কোয়েশ্চন ওয়ার্ড তোমালোকে দেখিবলৈ পাইছা ইয়াতে what, where, when, why, who, whose, which, whom আৰু how। এইবিলাক চাইবা ইয়াত অসমীয়াত অৰ্থবোৰ দিয়া। এইটো কোয়েশ্চন ওয়ার্ডক ইউজ কৰি পেলাই আমি ইফালে একোটা সেন্টেন্স লিখিছো। এই সেন্টেন্স বিলাক ইন্টাৰভিউ দি পেলাই যেতিয়া আমি প্ৰশ্ন এটা সোধো, ইয়াত এনসাৰটো দিবলৈ যাওঁতে আমি সম্পূৰ্ণ উত্তৰ দিব লগা হয়। আমাক যদি কোনোবাই সোধে হোৱাট ইজ ইয়ৰ নেম, তেতিয়া আমি উত্তৰটো আমি সম্পূৰ্ণ আমাৰ নামটো ক'ব লাগিব, হয় নহয়? ইয়ৰ নেম বুলি কওঁতে যদি আমি ইয়েছ বা নো বুলি কৈ দিওঁ, আমাক মানুহে হাঁহিব, বুজি নাপালে বুলি ভাবিব যে প্ৰশ্নটোৱে বুজি নাপালে, ইয়েছ নো বুলি কৈছে মানে কি বুলি ভাবিব। সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগিব। এছাৰ্টিভ সেন্টেন্সত আমি ইয়াৰ উত্তৰবোৰ দিম। তেনেহ'লে প্ৰথম প্ৰশ্নটো চোৱা, হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি? Where do you live, তুমি ক'ত থাকা? When do you go to school, তুমি স্কুললৈ কেতিয়া যোৱা? Why are you late, তোমাৰ কিয় পলম হৈছে বা তোমাৰ কিয় দেৰি হৈছে? Who is your teacher, তোমাৰ শিক্ষক কোন? Whose book is this, এইখন কাৰ কিতাপ? Which pen do you like, তোমাৰ কোনটো কলম ভাল লাগিছে বা পছন্দ কৰা, তোমাৰ কোনটো কলম ভাল লাগিছে? Whom do you want to meet, তুমি কাক লগ ধৰিব বিচাৰিছা? How do you go to school, তুমি কেনেকৈ স্কুললৈ যোৱা? অসমীয়া প্ৰতিটো বাক্যৰে মই কলো, প্ৰতিটো বাক্য আৰম্ভ হৈছে আৰু প্ৰতিটো বাক্যৰ শেষত কি আছে? প্ৰশ্নবোধক চিন আছে। যদি ইয়াতে তোমালোকে প্ৰশ্নবোধক চিনৰ ঠাইত ফুল ষ্টপ দি দিয়া, তেনেহলে তোমাৰ কোৱেশ্চনটোৱে ৰং হৈ যাব। সেন্টেন্সটো প্ৰশ্নবোধক বাক্য হয়, ইন্টাৰোগেটিভ সেন্টেন্স হয়। গতিকে ইয়াত এইবোৰ বাক্যৰ শেষত তোমালোকে নাপাহৰিবা কোৱেশ্চন কেনেকৈ বনাম, গঠনটো কেনেকৈ কৰিম। ইয়াত গঠনটো দিয়া আছে, চোৱা WH ওয়ার্ড এটা আহিব, তাৰ পিছত আহিব কি অক্সিলাৰি আহিব। অক্সিলাৰিবোৰ মনত আছে, ইয়াৰ আগৰ ক্লাছত আমি পাইছিলো, হয়নে? 24টা অক্সিলাৰি মনত আছে তোমালোকৰ। তাৰপিছত সাবজেক্ট কোনবোৰ আছিলে মনত আছে নে? সাবজেক্টবোৰ আছিলে I, we, you, he, she, it, they, সেইবোৰ নহয় জানো? সেইবোৰ সাবজেক্ট। তাৰপিছত মেইন ভাৰ্ব মানে হৈছে যিটো ভাৰ্বক আমি পাষ্ট টেন্সত বা পাষ্ট পাৰ্টিচিপল ৰূপ লিখিব পাৰিম, সেইটো মেইন ভাৰ্ব। এইটোতো হৈছে অক্সিলাৰি ভাৰ্ব, এইটো হৈছে মেইন ভাৰ্ব। মেইন ভাৰ্বত আমি কি কৰো, যেনে go to আমি কি কৰিম go, went, gone, হয় নহয়? do, did, done, do to অক্সিলাৰিও হয়, do to মেইন ভাৰ্বো হয়। তো মেইন ভাৰ্ব এটা আহিব আৰু কি থাকিব? বাক্যত থকা বাকী অংশ, বাক্যৰ বাকী অংশখিনি থাকিব ইয়াতে, বুজিছেনে? আৰু একেবাৰে শেষত কি থাকিব? প্ৰশ্নবোধক চিন। এইটো হৈছে গঠন, আমি এনেকৈ বনাম বাক্যটো, এনেকৈ বনাম প্ৰশ্নবোধক বাক্যটো এনেকৈ বনাম। এইটো যদি মনত নাথাকে তোমালোকে আৰু অকমান চোৱাচোন, মই ওপৰত লিখিছো কোৱাছম। কি লিখিছো? কোৱাছম। কোৱাছম শব্দটো কোৱেশ্চনৰ নিচিনা লগা নাই নে? কোৱেশ্চন আৰু কোৱাছম প্ৰায় একে লাগিছে। কোৱাছম মনত থাকিব, কোৱাছম। এই কোৱাছমটোৰ পৰাই আমি এই ষ্ট্ৰাকচাৰটো, এই গঠনটো বনাব পাৰিম। এইকাৰণে মই কোৱাছম শব্দটো লিখিছো, কোৱাছম। কোৱাছমত কি আছে? QW মানে হৈছে কি? কুৱেশ্যন
QW মানে হৈছে question word আৰু A মানে কি A মানে হৈছে auxiliary S মানে কি S মানে হৈছে এইটো নহয় জানো S মানে হৈছে subject আৰু M মানে কি main verb আৰু বাকি যিখিনি থাকিব এইটো বাক্যতে তো কোৱাছমৰ পৰা আমি কোৱাছম শব্দটোৰ পৰাই আমি গম পালো যে আমি কেনেকৈ গঠন কৰিম কোৱেশ্চন কোৱাছম বাকি থকা বাক্যৰ অংশ আৰু ইয়াতে আমি প্ৰশ্নবোধক চিনটো দিব লাগিব এইটো হৈছে আমাৰ কোৱেশ্চন ৱৰ্ডৰ WH ৱৰ্ডৰ গঠন এনেকৈ আমি বনাম ঠিক আছে এটা আমি এক্সাম্পল লৈছো What is your favorite subject? তোমার প্রিয় বিষয় কি? আমি আনসার এটা দিলু। এটা একটা আনসার দিছে কোয়েশ্চনটোৰ কাৰণে আমি বুজিবলৈ লৈছো এটো মাত্ৰ। এটো আমি শিকোৱা নাই যদি বুজিবলৈ লৈছো। আমি সম্পূৰ্ণ উত্তৰ দিব লগা হ'ল। আমি yes বা no বুলি নকলো। My favorite subject is English. 2 নম্বৰ উদাহৰণটো ললো আমি আৰু এবাৰ Where do you live? তুমি কত থাকা এনেকা আমাক যদি কোনোবাই প্ৰশ্ন সুধে আমি উত্তৰটো কি দিব লাগিব yes বা no এনেকে দিলে হ'বনে নহব I live at মজুলি তোমালোক যত থাকা সেই জায়গাটো কবা সৰু ঠাইৰ কাৰণে তোমালোকে লিখিবা at যদি তুমি গুৱাহাটী বা ডাঙৰ চহৰ এখনত থাকিলা হেতেন তেতিয়া তুমি ক'ব লাগিল হেতেন I live in গুৱাহাটী বুজি পাইছে নে বা তুমি যদি ইন্ডিয়াত থাকা তেতিয়া ক'ব লাগিব I live in India ডাঙৰ জায়গাৰ কাৰণে in সৰু জায়গাৰ কাৰণে at I live at মহালক্ষ্মী I live at চেলাইখাটি সৰু ঠাই হয় at এটো প্ৰিপজিশন যেতিয়া পঢ়াম তেতিয়া বুজাম হ'বনে তো এটো হয় এটা আমি সূত্ৰটোৰ লগত মিলাই চাও এটো মিলে নে নিমিলে চোৱাচোন আমি যে কোৱাছম বুলি কৈছিলো কোৱাছম শব্দটোৰ লগত মিলাই চোৱা প্ৰথম আমাৰ এটা কোৱেশ্চন ওয়ার্ড কোনটো হয় এটা কোৱেশ্চন ওয়ার্ড হৈছে where એટલે কি এটা s ৰ পৰা আহিলে সাবজেক্ট ইয়াতো সাবজেক্ট বুলি লিখা আছে সাবজেক্ট টু ইউ হয় নহয় মিলি আছে নাই সূত্ৰৰ লগত মিলি আছে মেইন ভার্ব হৈছে থকা কামটো ইয়াতে এটো হৈছে মেইন ভার্ব এটা লিখিলো আমি লিভ মানে তুমি কত বসবাস কৰা কত থাকা আৰু ইয়াৰ পিছত ইয়াতে আৰু লিখা আছিল বাক্যৰ বাকি বাক্যটো কেনেকৈ হ'ব where do you live তুমি কত থাকা আমি উত্তৰত কৈ আছো I live at মহাজুলি মানে মই মহাজুলিত থাকো হল 2 নম্বৰ কোৱেশ্চনটো হ'ব yes no ধৰণৰ প্ৰশ্ন এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি yes বা no দিব are you a student তুমি এজন ছাত্ৰ হয়নে তেতিয়া আমি উত্তৰটো কি কম আমি যদি হয় yes বুলি কম আৰু নহলে no বুলি কম তো এনেকুৱা বাক্যবিলাক গঠন কৰিবলৈ যাওঁতে yes no verb বা auxiliary পাম যেটো তোমালোকে জানাই সাবজেক্ট এটা থাকিব মেইন ভার্ব থাকিব আৰু বাক্যৰ বাকি অংশ থাকিব আৰু একেবাৰে শেষত প্ৰশ্নবোধক চিহ্নটো থাকিব এইবিলাক প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ দিব পাৰিম yes বা no হয় বা নহয় বুলি আমি উত্তৰ সো ইয়াতে দুটা বাক্য লিখিলো আমি প্ৰথমতে লিখিলো how do you go to school তুমি স্কুল বা স্কুললৈ কেনেকৈ যোৱা তুমি স্কুললৈ কেনেকৈ যোৱা এটো ইয়াৰ উত্তৰটো আমি কেনেকৈ দিব লাগিব এনেকৈ কম এটো হৈছে এটা WH কোৱেশ্চন আগফালে কেনেকৈ গম পালো এটো WH কোৱেশ্চন হয় বুলি চোৱাচোন কিয় যে ইয়াৰ আগফালে WH ৱৰ্ড আছে হয় নহয় আৰু এটো সূত্ৰটো মনত আছে এতে ইয়াত আৰু ইয়াত কি ডিফাৰেন্স দেখা পাইছা ইয়াতে মাত্ৰ হাও নাই বাকি একে আছে নাই হয় না ইয়াত ডু আছে ইয়াতো আছে ইয়াত ইউ আছে ইয়াতো আছে ইয়াত গো আছে ইয়াতো আছে টু স্কুল সব একে আছে মাত্ৰ ইয়াতে হাও নাই তো প্ৰথমৰ বাক্যটো হৈ গল WH কোৱেশ্চন আৰু দ্বিতীয় বাক্যটো হৈ গল yes no টাইপ কোৱেশ্চন এটো যদি আমি প্ৰশ্নটো চাও চোৱা do you go to school তুমি স্কুললৈ যোৱা নে এতিয়া আমি উত্তৰ কি বুলি কম যদি যাও আমি কি কম yes আৰু যদি না যাও এটো অক্সিলাৰীৰ পৰা স্টাৰ্ট হৈছে আৰু এটো কিন্তু WH ৰ পৰা স্টাৰ্ট হৈছে এটো কোৱেশ্চন প্ৰথমটো হৈছে WH প্যাটাৰ্নৰ প্ৰশ্ন আৰু পিছৰটো হৈছে অক্সিলাৰী দি প্লে আৰম্ভ হৈছে এটো হয়নে অক্সিলাৰী দি প্লে আৰম্ভ হৈছে এটো হৈছে yes no টাইপ প্ৰশ্ন
ইয়েস নো টাইপ কুৱেশ্যনৰ কাৰণে এটা আমি উদাহৰণ লৈছো, এক্সাম্পল এটা দিছো। আৰ ইউ এ ষ্টুডেণ্ট? তুমি এজন ছাত্ৰ হয়নে? এইটো এটা ইয়েস নো কুৱেশ্যন, কিয় ইয়াৰ আগফালে WH নাই, অক্সিলাৰীৰ পৰা আৰম্ভ হৈছে। আমি উত্তৰটো কেনেকে দিলো? আমি যদি ছাত্ৰ হওঁ আমি কৈছো ইয়েস, আৰু যদি আমি ছাত্ৰ নহয় তেনে আমি কম নো। ইমান এটা উদাহৰণ লৈছো ইয়েস নো টাইপ কুৱেশ্যনৰ কাৰণে। এইটো চোৱা, ডু ইউ প্লে ফুটবল? অক্সিলাৰীৰ পৰা ষ্টাৰ্ট কৰিছো, সাবজেক্টত আমি ইউ লৈছো, মেইন ভাৰ্বত প্লে লৈছো, আৰু ইয়াতে বাকি থকা অংশৰ পৰা আমি লৈছো ফুটবল। এইটো এটা অবজেক্ট আছিলে। ডু ইউ প্লে ফুটবল? তুমি ফুটবল খেলানে? আমি যদি খেলো আমি কৈছো ইয়েস আই ডু, আৰু যদি নেখেলো নো আই ডু নট। বুজি পাইছেনে? এনেকে হ'ব। মই সম্পূৰ্ণকে লিখা নাই, চাই ল'ব। আমি আৰু এটা উদাহৰণ ললো। চোৱা, ইজ হি এট হোম? সি ঘৰত আছে নে? যদি ঘৰত আছে আমি কম ইয়েস হি ইজ, আৰু যদি ঘৰত নাই নো হি ইজ নট। হল, এনেকে হ'ব লেখা। সুইম মানে সাঁতোৰা। কেন ইউ সুইম? তুমি সাঁতুৰিব পাৰানে? যদি আমি সাঁতুৰিব পাৰো এনসাৰটো দিম ইয়েস আই কেন, ইয়েস আই কেন। আৰু যদি নোৱাৰো আমি কি বুলি কম? নো আই কেন নট। কুৱেশ্যন পেটাৰ্ণৰ 3 নম্বৰ কুৱেশ্যন পেটাৰ্ণটো হৈছে টেগ কুৱেশ্যন। নাম শুনিছা টেগ কুৱেশ্যনৰ? টেগ কুৱেশ্যন হৈছে টেগ কুৱেশ্যনত বাক্যটোৰ শেষত এটা সৰু প্ৰশ্ন যোগ দিয়া হয়। এনেকুৱা বাক্যবিলাক কৰিবলৈ যাওঁতে বাক্যটো কি হৈ থাকে? এছাৰ্টিভ সেন্টেন্সটো আমি কমা বনাই দিম, কমা চিনটো লগাই দিম, আৰু ইয়াতে আমি কি কৰিম? যোনটো অক্সিলাৰী আছে সেই অক্সিলাৰীটো লম, আৰু ইয়াৰ পৰা আমি আগৰ পিনে গুচি যাম। আৰ নট ইউ পিনে গুচি গ'ল, আৰু শেষত প্ৰশ্নবোধক চিনটো দিলো। তুমি এজন ছাত্ৰ নহয়নে? এনেকে যে আমি কওঁ এইটো হয়। ইউ আৰ এ ষ্টুডেণ্ট, ইয়াতে আমি কমা লগাই দিম, ফুল ষ্টপটো কমা বনাই দিম, আৰু যোনটো অক্সিলাৰী আছে অক্সিলাৰীৰ পৰা আমি আগৰ পিনে গুচি যাম, আৰু পজিটিভ হৈ থাকিলে নেগেটিভ কৰি ল'ম। আৰ নট ইউ? নহয়নে তুমি? এইটো কৈ আছো, মানে তুমি এজন ছাত্ৰ নহয়নে? নেক্সটটো চাম, সি ইজ এ টিচাৰ। ইয়াতে যিটো অক্সিলাৰী আছে চোৱা, এই অক্সিলাৰীটোৰ পৰা আমি আগলৈ গুচি যাম, আৰু এইটো পজিটিভ হৈ আছে, এক নেগেটিভ বনাই ল'ম। ইজ নট সি, আৰু প্ৰশ্নবোধক চিন দি দিলো। সি ইজ এ টিচাৰ, ইজ নট সি, নহয়নে? এইটো হৈছে টেগ কুৱেশ্যন। সৰু প্ৰশ্ন এটা যোগ দিম বুলি কৈছো নহয়, এই সৰুকে যে অকমান যোগ দিছো এইটোৱে হৈছে টেগ কুৱেশ্যন। ডাজ নট গ টু স্কুল, এটা নেগেটিভ বাক্য হয়তো। ডাজ হি? সি স্কুললৈ নাযায়, যায়নে? এনেকে কলো। আনটো চাওঁ, আনটো উদাহৰণ চোৱা, দে আৰ নট প্লেয়াৰ্ছ, তেওঁলোক খেলুৱৈ নহয়, সিহঁত খেলুৱৈ নহয়। আৰ দে? হয়নে? এনেকে বুলি যে সেন্টেন্স হলে নেগেটিভ টেগ লগাবা, আৰু নেগেটিভ সেন্টেন্স যদি থাকে পজিটিভ টেগ লগাবা, আৰু একেবাৰে শেষত প্ৰশ্নবোধক চিনটো দিবলৈ নাপাহৰিবা। এইটোৱে আছিলে আজি কুৱেশ্যন পেটাৰ্ণৰ 3টা ভাগ আমি